শ্ৰীমদ্ ভাগৱত গীতা সপ্তম অধ্যায় জ্ঞান বিজ্ঞান যোগ। ওম পৰমাত্মনে নমঃ। ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে পাৰ্থ, অনন্য ভক্তিৰে মত আসক্ত চিত্ত তথা অনন্য ভাৱেৰে মতপৰায়ণ হৈ যোগত থাকি তুমি সমগ্ৰ বিভূতি শক্তি ঐশ্বৰ্যাদি গুণযুক্ত সকলোৰে আত্মাস্বৰূপ মোক যি প্ৰকাৰে নিঃসংশয়ে জানিব পাৰিবা তাৰ বিষয়ে কৈছোঁ শুনা। মই তোমাক এই বিজ্ঞানসম্পন্ন তত্ত্বজ্ঞানৰ বিষয়ে সম্পূৰ্ণভাৱে ক'ম, যি জনাৰ পিছত এই সংসাৰত জানিবলগীয়া আৰু একো বাকী নাথাকে। হাজাৰ হাজাৰ মানুহৰ ভিতৰত কোনোবা এজনেহে মোক পাবৰ কাৰণে যত্নপৰ হয়, আৰু সেই প্ৰযত্নৱান যোগীবিলাকৰ ভিতৰতো কোনোবা এজনেহে মতপৰায়ণ হৈ মোক তত্ত্বজ্ঞানেৰে অৰ্থাৎ যথাৰ্থৰূপে জানিব পাৰে। ভূমি অৰ্থাৎ পৃথিৱী, জল, অগ্নি, বায়ু, আকাশ, মন, বুদ্ধি আৰু অহংকাৰ, মোৰ এই প্ৰকৃতি এনেকৈ ৮ প্ৰকাৰে বিভাজিত। এই ৮বিধ ভেদ মোৰ অপৰা অৰ্থাৎ জড় প্ৰকৃতি। হে মহাবাহু অৰ্জুন, ইয়াৰ বাহিৰত যাৰ দ্বাৰা সম্পূৰ্ণ জগত ধাৰণ কৰা হয় সেই মোৰ জীৱৰূপা পৰা অৰ্থাৎ চেতন প্ৰকৃতিৰ বিষয়ে জানি থোৱা। হে অৰ্জুন, এই সমস্ত প্ৰাণী জগত এই ২ পৰা আৰু অপৰা প্ৰকৃতিৰ পৰাই উৎপন্ন হোৱা বুলি তুমি জানিবা, আৰু ময়েই সম্পূৰ্ণ জগতৰ উৎপত্তি তথা প্ৰলয়ৰ কাৰণ অৰ্থাৎ জগতৰ মূল কাৰণ। হে ধনঞ্জয়, মোত ভিন্ন আন একো পৰম কাৰণ নাই। এই সম্পূৰ্ণ জগত সূতাৰে মণি গাঁঠাৰ দৰে মোতে গাঁঠা আছে। হে কুন্তি পুত্ৰ, পানীত মই ৰস, সূৰ্য আৰু চন্দ্ৰত মই প্ৰভা, সমস্ত বেদত মই ওংকাৰ, আকাশত শব্দ আৰু পুৰুষত পৌৰুষত্বও ময়েই। মই পৃথিৱীৰ পবিত্ৰ গন্ধ আৰু অগ্নিৰ তেজ শক্তি, সমস্ত প্ৰাণীৰ জীৱন তথা তপস্যা ময়েই। হে অৰ্জুন, সমগ্ৰ প্ৰাণী জগতৰ মোকেই সনাতন বীজ বুলি জানিবা। মই বুদ্ধিমানৰ বুদ্ধি আৰু তেজস্বীসকলৰো শক্তি ময়েই। হে ভৰতশ্ৰেষ্ঠ, বলৱানসকলৰ মই আসক্তি আৰু কামনাৰহিত শক্তি বা সামৰ্থ্য আৰু সকলো প্ৰাণীৰে ধৰ্মানুকূল কাম ময়েই বুলি জানিবা। ইয়াৰ উপৰিও যিবিলাক সত্ত্বগুণৰ পৰা উৎপন্ন ভাৱ সেই সকলোবিলাকো মোৰ পৰাই উৎপন্ন হৈছে বুলি তুমি জানিবা, কিন্তু বাস্তৱত সেইবোৰত মই নাই আৰু মোত সেইবোৰ নাই। গুণসমূহৰ কাৰ্যৰূপ সাত্ত্বিক, ৰাজস আৰু তামস এই ৩বিধ ভাৱৰ দ্বাৰা এই সম্পূৰ্ণ জগতৰ প্ৰাণী সমুদায় মোহিত হৈ থকাৰ কাৰণে এই ৩ গুণৰ অতীত অবিনাশী মোক সিহঁতে চিনি নাপায় অৰ্থাৎ নাজানে। কাৰণ বাস্তৱত এই মোৰ অলৌকিক ত্ৰিগুণময়ী মায়া অতি দুষ্টৰ, কিন্তু যিজনে মোকেই নিৰন্তৰ ভজনা কৰে সেইজনেই এই মায়াক পাৰ হৈ যাব পাৰে, অৰ্থাৎ সংসাৰ চক্ৰৰ পৰা মুক্তি পাব পাৰে। মায়াৰ দ্বাৰা যিবিলাকৰ জ্ঞান হৰণ হৈছে এনে আখুৰি স্বভাৱযুক্ত দুষ্কৃতিকাৰী নীচ মূঢ় অধম মনুষ্যই মোক ভজনা নকৰে। হে ভৰতবংশীয় শ্ৰেষ্ঠ অৰ্জুন, উত্তম কৰ্ম কৰা অৰ্থাৰ্থী, আৰ্ত, জিজ্ঞাসু আৰু জ্ঞানী এই ৪বিধ ভক্তই মোক ভজনা কৰে। সেই ভক্তসকলৰ ভিতৰত নিৰন্তৰ মোত একত্বভাৱত স্থিত অনন্য ভক্তিপৰায়ণ জ্ঞানী ভক্তই অতি উত্তম, কাৰণ তত্ত্বেৰে মোক জনা জ্ঞানীৰ কাৰণে মই অতি প্ৰিয় আৰু সেই জ্ঞানীজনো মোৰ অতি প্ৰিয়। এই সকলোবিলাকেই উদাৰ, কিন্তু জ্ঞানীসকলতো সাক্ষাৎ মোৰেই স্বৰূপ, এয়া মোৰ মত। কাৰণ মদগত চিত্তযুক্ত জ্ঞানী ভক্তই অতি উত্তম গতি স্বৰূপ মোতেই ভালদৰে স্থিত হয়। বহু জন্মৰ অন্তত জন্ম লোৱা তত্ত্বজ্ঞানপ্ৰাপ্ত জ্ঞানীয়ে বাসুদেৱেই সকলো এই ভাৱেৰে মোক ভজনা কৰে। এনে মহাত্মা অত্যন্ত দুৰ্লভ। বিভিন্ন কামনাত যাৰ জ্ঞান অপহৃত হৈছে সেইবিলাকে নিজ নিজ প্ৰকৃতিৰ বশীভূত হৈ সেই নিয়ম পালন কৰি দেৱতাসকলক পূজন কৰে। যি সকাম ভক্তই যি দেৱতাৰ স্বৰূপক শ্ৰদ্ধা সহকাৰে পুজিবলৈ ইচ্ছা কৰে
সেই ভক্তৰ শ্ৰদ্ধাক ময়েই সেই দেৱতাৰ প্ৰতি স্থিৰ কৰি ৰাখোঁ। সেই পুৰুষজনে সেই শ্ৰদ্ধাত যুক্ত হৈ সেই দেৱতাক পূজন কৰি থাকে আৰু সেই দেৱতাৰ পৰা মই বিধান কৰা কাম্য ভোগবিলাককে নিশ্চিতভাৱে লাভ কৰে। কিন্তু সেই অল্পবুদ্ধিসকলৰ ফল বিনাশীল হয় তথা দেৱতাসকলক পূজা কৰাসকলে দেৱতাকে প্ৰাপ্ত কৰে। আনপিনে মোৰ ভক্তসকলে যেনেকৈয়ে মোক ভজনা কৰক শেষত তেওঁলোকে মোকেই পায়। বুদ্ধিহীন ব্যক্তিসকলে মোৰ সৰ্বশ্ৰেষ্ঠ অবিনাশী পৰম ভাৱ নুবুজি মন আৰু ইন্দ্ৰিয়ৰ অতীত সচ্চিদানন্দঘন পৰমাত্মাস্বৰূপ মোক মানুহৰ দৰে জন্মশীল ব্যক্তিভাৱ সম্পন্ন বুলি ভাবে। নিজ যোগমায়াৰ দ্বাৰা আবৃত হেতু মই সকলোৰে কাৰণে প্ৰকট নহওঁ। সেইকাৰণেই এই অজ্ঞানী মূঢ়সকলে জন্মৰহিত অবিনাশী পৰমেশ্বৰ মোক চিনি নাপায়, অৰ্থাৎ মোকো জন্ম মৰণশীল ব্যক্তি বুলি ভাবে। হে অৰ্জুন, যিবিলাক অতীত কালত আছিল, বৰ্তমানতো আছে আৰু ভৱিষ্যতলৈও হ'ব, সেই প্ৰাণীবিলাকক সকলোকে মই জানো। কিন্তু কোনো শ্ৰদ্ধাৰহিত পুৰুষে মোক নাজানে, অৰ্থাৎ মোৰ বিষয়ে সেইবিলাকৰ কোনো সম্যক জ্ঞান নাই। হে ভৰতবংশী অৰ্জুন, এই সংসাৰত কামনা আৰু দেশজনিত সুখ দুখাদি দ্বন্দ্বৰূপ মোহৰ বশ হৈ হে পৰন্ত সমস্ত প্ৰাণীয়ে অতিশয় অজ্ঞতাক প্ৰাপ্ত কৰে। কিন্তু নিষ্কাম কৰ্মৰ আচৰণ কৰা যি পুণ্যৱান পুৰুষৰ পাপ নাশ হৈ গৈছে, সেই ৰাগ দেশজনিত দ্বন্দ্বৰূপ মোহৰ পৰা মুক্ত দৃঢ় নিশ্চয় ভক্তজনে মোক সকলো প্ৰকাৰে ভজনা কৰে। বৃদ্ধাৱস্থা তথা মৃত্যুৰ পৰা মুক্তি পাবলৈ যিবিলাকে মোৰ আশ্ৰয় লাভৰ বাবে প্ৰযত্নশীল হয়, সেইবিলাকে সেই পৰম ব্ৰহ্মক পূৰ্ণ অধ্যাত্মবিদ্যাক আৰু সম্পূৰ্ণ কৰ্মক জানিবলৈ সক্ষম হয়। অধিভূত, অধিদৈৱ আৰু অধিযজ্ঞৰ লগত মোক যিসকলে অন্তিম সময়লৈকেও জানে, সেই যুক্তচিত্তসকলে মোক জানে, অৰ্থাৎ মোক পায়। তৎসদিতি শ্ৰীমদ্ভগৱদ্গীতাসু উপনিষৎসু ব্ৰহ্মবিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জুন সংবাদে জ্ঞান বিজ্ঞান যোগ নাম সপ্তমোধ্যায়ঃ। শ্ৰীমদ্ভগৱদ্গীতা অষ্টম অধ্যায় অক্ষৰ ব্ৰহ্মযোগ। পৰমাত্মনে নমঃ। অৰ্জুনে ক'লে, হে পুৰুষোত্তম, সেই ব্ৰহ্মনো কোন? আধ্যাত্ম কি? কৰ্মই বা কি? অধিভূত বুলিলে কি বুজায় আৰু অধিদৈৱ কাক কয়? হে মধুসূদন, ইয়াত অৰ্থাৎ এই শৰীৰত অধিযজ্ঞ কোন বাৰু? এই শৰীৰত কেনেকৈ থাকে? আকৌ যুক্তচিত্তৱান পুৰুষৰ দ্বাৰা অন্তকালত তুমি কেনেকৈ জ্ঞেয় হ'বা, অৰ্থাৎ তোমাক কেনেকৈ জানিব পৰা যাব? ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে অৰ্জুন, পৰম অক্ষৰেই ব্ৰহ্ম। নিজৰ স্বৰূপ অৰ্থাৎ জীৱাত্মাক অধ্যাত্ম বুলি কোৱা হয়। জড় চেতনাদিৰ উদ্ভৱ ৰূপ সংযোগকাৰী যি ত্যাগ, তাকেই কৰ্ম নামেৰে জনা যায়। ভৌতিক জগতত উৎপত্তি বিনাশধৰ্মী সকলো পদাৰ্থ অধিভূত। হিৰণ্যগৰ্ভ পুৰুষক অধিদৈৱ বুলি জানিবা। হে দেহধাৰীসকলৰ ভিতৰত শ্ৰেষ্ঠ অৰ্জুন, এই শৰীৰেৰে ময়েই অন্তৰ্যামী বাসুদেৱ ৰূপে অধিযজ্ঞ। যিজন পুৰুষে অন্তকালতো মোকেই স্মৰণ কৰি শৰীৰ ত্যাগ কৰে, সেইজনেই মোৰ সাক্ষাৎ স্বৰূপক প্ৰাপ্ত কৰে। এই বিষয়ত কোনো সন্দেহ নাই। হে কুন্তেয়, এই পুৰুষজনে প্ৰয়াণকালত যি যি ভাৱক স্মৰণ কৰি শৰীৰ ত্যাগ কৰে, সেই ভাৱকে প্ৰাপ্ত কৰে, কাৰণ সেইজনে সদায় সেই ভাৱতেই লীন হৈ থাকে। গতিকে হে অৰ্জুন, তুমি সকলো সময়তে নিৰন্তৰ মোকেই স্মৰণ কৰি থাকা আৰু যুদ্ধও কৰা। এনেকৈ মন আৰু বুদ্ধি অৰ্পণ কৰি একমাত্ৰ মোকেই পাবা, ইয়াত কোনো সন্দেহ নাই। হে পাৰ্থ, অভ্যাসযোগত যুক্ত হৈ অবিচলিত চিত্তেৰে নিৰন্তৰ চিন্তা কৰি থকা মনুষ্যই সেই পৰম প্ৰকাশ ৰূপ
দিব্য পুৰুষক অৰ্থাৎ পৰমেশ্বৰক প্ৰাপ্ত কৰে। এয়ে নিয়ম। যিজন পুৰুষে সৰ্বজ্ঞ, অনাদি, সৰ্বনিয়ন্তা, সূক্ষ্মাতি সূক্ষ্ম, সকলোৰে ধাৰণ পোষণ কৰ্তা, অচিন্তৰূপ সূৰ্যসম নিত্য, চেতন আৰু দীপ্তিমান তথা অবিদ্যাতীত সচ্চিদানন্দঘন পৰমেশ্বৰক চিন্তা কৰে, সেই ভক্তিযুক্ত পুৰুষে প্ৰয়াণ কালতো যোগ বলৰ দ্বাৰা দুয়োটা ভ্ৰুৰ মাজত প্ৰাণক উৎকৃষ্টভাৱে স্থাপিত কৰি অবিচলিত চিত্তেৰে স্মৰণ কৰি সেই দিব্যস্বৰূপ পৰম পুৰুষ পৰমাত্মাকে লাভ কৰে। যি সচ্চিদানন্দঘন পৰম পদক বেদজ্ঞানীসকলে অক্ষৰ অৰ্থাৎ অবিনাশী বুলি কয়, আসক্তিৰহিত তথা যত্নশীলজনে য'ত প্ৰৱেশ কৰে, যাক লাভ কৰিবলৈ ইচ্ছা কৰিয়েই ব্ৰহ্মচাৰীবিলাকে ব্ৰহ্মচৰ্যত ব্ৰতী হয়, সেই পৰম পদৰ বিষয়ে মই তোমাক সংক্ষেপে কৈছোঁ শুনা। সকলোবিলাক ইন্দ্ৰিয়ৰ দুৱাৰ বন্ধ কৰি অৰ্থাৎ ইন্দ্ৰিয় সংযত কৰি মনটোক হৃদয়ত স্থাপন কৰি সেই সংযত চিত্তৰ দ্বাৰা প্ৰাণক মূৰত সংস্থাপিত কৰি পৰমাত্মা সম্বন্ধী যোগত স্থিত হৈ যি পুৰুষে ওম এই এক অক্ষৰৰূপ ব্ৰহ্মক উচ্চাৰণ কৰি থাকে আৰু তাৰেই অৰ্থস্বৰূপ মোক নিৰ্গুণ ব্ৰহ্মক চিন্তন কৰি কৰি শৰীৰ ত্যাগ কৰে, সেই পুৰুষেই পৰম গতি লাভ কৰে। হে অৰ্জুন, যিজন পুৰুষে মোত অনন্যচিত্ত হৈ সদায় নিৰন্তৰ মোক স্মৰণ কৰি থাকে, সেই নিত্য নিৰন্তৰ মোত স্থিত যোগীৰ কাৰণে মই সহজলভ্য হওঁ, অৰ্থাৎ সেইজনে মোক সহজে পায়। পৰম সিদ্ধি লাভ কৰা মহাত্মা পুৰুষজনে মোক পোৱাৰ পিছত দুখ দৈন্যতাৰ আলয় আৰু অশাশ্বত ক্ষণভংগুৰ পুনৰ্জন্ম আৰু কেতিয়াও নাপায়। হে অৰ্জুন, ব্ৰহ্মলোক পৰ্যন্ত সকলোৱে পুনৰাৱৰ্তী অৰ্থাৎ আকৌ ঘূৰি আহিব লাগে, কিন্তু হে কুন্তীপুত্ৰ, মোক পোৱাৰ পিছত ঘূৰি আহিব নালাগে, কাৰণ মই কালাতীত আৰু এই ব্ৰহ্মাদিবিলাক কালৰ দ্বাৰা সীমিত হোৱাৰ কাৰণে অনিত্য। ব্ৰহ্মাৰ এটা দিন সহস্ৰ যুগ পৰ্যন্ত আৰু তেওঁৰ ৰাতিৰ অন্ত সহস্ৰ যুগৰ পিছত হয় বুলি যিজনে তত্ত্বজ্ঞানৰ দ্বাৰা জানিব পাৰে, সেই যোগীজনেই কালৰ তত্ত্বক বুজি পায়। জগতৰ সমস্ত প্ৰাণী ব্ৰহ্মাৰ দিনৰ প্ৰৱেশৰ সময়ত অব্যক্ত ৰূপে অৰ্থাৎ ব্ৰহ্মাৰ সূক্ষ্ম শৰীৰৰ পৰা উৎপন্ন হয় আৰু ব্ৰহ্মাৰ ৰাতিৰ প্ৰৱেশ কালত সেই অব্যক্ত নামৰ ব্ৰহ্মাৰ সূক্ষ্ম শৰীৰত লীন হৈ যায়। হে পাৰ্থ, জড়চেতনাদি সমস্ত প্ৰাণী উৎপন্ন হৈ থাকি প্ৰকৃতিবশতঃ ৰাতিৰ প্ৰৱেশৰ সময়ত লীন হৈ থাকে আৰু দিনৰ প্ৰৱেশৰ কালতে পুনৰাই উৎপন্ন হয়। সেই অব্যক্তৰ অতীত অন্য এক যি অলৌকিক সনাতন অব্যক্ত সত্তা আছে, সেই পৰম দিব্য পুৰুষ সমস্ত ভূতৰ লয় হ'লেও বিনাশপ্ৰাপ্ত নহয়। এই অব্যক্তকেই অক্ষৰ বুলি কোৱা হয় আৰু সেই অক্ষৰ নামক অব্যক্ত ভাৱক পৰম গতি কোৱা হয়। আৰু যি সনাতন অব্যক্ত ভাৱক পাই মনুষ্য এই সংসাৰলৈ ঘূৰি নাহে, সেয়ে মোৰ পৰম ধাম। হে পাৰ্থ, জড়চেতনাদি সৰ্বভূত যি পৰমাত্মাৰ অন্তৰ্গত আৰু যি সচ্চিদানন্দঘন পৰমাত্মাৰ দ্বাৰা এই জগত পৰিব্যাপ্ত, সেই সনাতন অব্যক্ত পৰম পুৰুষক অনন্য ভক্তিৰ দ্বাৰাইহে লাভ কৰিব পাৰি। হে অৰ্জুন, যি কালত শৰীৰ ত্যাগ কৰা যোগীজনৰ পুনৰ জন্মপ্ৰাপ্ত নহয় আৰু যি কালত গমন কৰিলে পুনৰাবৃত্তি প্ৰাপ্ত হয়, সেই দুয়োবিধ কাল বা পথৰ বিষয়ে তোমাক কৈছোঁ শুনা। অগ্নি, জ্যোতি, দিন, শুক্লপক্ষ, উত্তৰায়ণৰ 6 মাহ এই কালত প্ৰয়াণ কৰা ব্ৰহ্মবেত্তা যোগীজনে উপৰোক্ত অগ্নি, জ্যোতি আদিৰ অধিপতি দেৱতাৰ দ্বাৰা যথাক্ৰমে উপনীত হৈ ব্ৰহ্মক পায়। আৰু যি কালত ধোঁৱাৰ অধিপতি দেৱতা আৰু ৰাতিৰ অধিপতি দেৱতা আৰু কৃষ্ণপক্ষ তথা দক্ষিণায়নৰ 6 মাহৰ অধিপতি দেৱতা থাকে, সেই মাৰ্গত মৃত্যু হ'লে সকাম কৰ্মযোগীয়ে উপৰোক্ত ক্ৰম অনুযায়ী চন্দ্ৰজ্যোতি প্ৰাপ্ত হৈ
স্বৰ্গত নিজে কৰা পুণ্যকৰ্মৰ ফল ভোগ কৰি পুনৰাই ঘূৰি আহে। কাৰণ জগতৰ এই গতি শুক্ল আৰু কৃষ্ণ অৰ্থাৎ দেৱযান আৰু পিতৃযান মাৰ্গ সনাতন মাৰ্গ বুলি জনাজাত। এই দুটাৰ ভিতৰত এটা মাৰ্গেৰে যোৱাজন ঘূৰি আহিব নালাগে, সেই পৰম গতিকে পায়, আৰু আনটোৰে প্ৰয়াণ কৰাজনে উভতি আহিব লাগে অৰ্থাৎ জন্ম মৃত্যু ভোগ কৰিব লাগে। এইদৰে এই দুয়োটা মাৰ্গক বুজি পোৱাত যোগী হে পাৰ্থ কেতিয়াও মোহগ্ৰস্ত নহয়। সেইকাৰণে হে অৰ্জুন, তুমি সকলো সময়তে সমবুদ্ধিৰূপ জগত লীন হোৱা অৰ্থাৎ মোক পাবৰ কাৰণে নিৰন্তৰ সাধনা কৰা। যোগী পুৰুষে এই ৰহস্যক তত্ত্বেৰে জানি বেদ পঠনত তথা যজ্ঞ আৰু দানাদি কৰ্মত যি পুণ্যফল নিৰ্ধাৰিত কৰা আছে সেই সকলোবিলাক নিঃসন্দেহে অতিক্ৰম কৰি যায় আৰু সৰ্বোপৰি আদিস্থান সনাতন পৰমপদক পায়। তৎসদিতি শ্ৰীমদ্ভগৱদ্গীতাসু উপনিষৎসু ব্ৰহ্মবিদ্যায়াং যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জুন সংবাদে ঐশ্বৰ ব্ৰহ্ময়োগ নাম অষ্টমোধ্যায়ঃ।